ৰখা হৈছে ইয়াক কোৱা হয় মেকানিক্যাল ফৰ্ম এক্সটিংগুইশাৰ অৰ্থাৎ মেকানিক্যাল কিয় কোৱা হৈছে ইয়াক আমি অফিসতে তৈয়াৰ কৰো ইয়াত এটা কেমিক্যাল প্ৰয়োজন চাই কৈ গৈছে কেমিক্যালটো হৈছে এটিপুলেন যাক কোৱা হয় একুৱাছ ফিল্ম ফৰ্মিং ফৰ্ম তো ইয়াৰ কাম কি হৈছে যেতিয়া তেলত জুই লাগিব আমি তেলটো আৱৰণ কৰি ৰাখিবৰ কাৰণে এই কেমিক্যালটো ইউজ কৰা হয় যেন তেলটো লগা জুইটো দূৰলৈ সম্প্ৰসাৰিত হৈ যাব নোৱাৰে তো আমি ৰিমুভ আমি অতৰাব লাগিব অতৰাৰ পিছত ইয়াত আমি প্ৰেছ দিব লাগিব প্ৰেছ কৰাৰ পিছত মই দেখাই দিলো যেটো কাৰ্টিজ আছিল কাৰ্টিজটো তাত থকা এটা গজালৰ নিচিনা আছে সেই গজালটো কি কৰিব ফুটাই দিব ফুটাই দিয়াৰ ফলত ইয়াত প্ৰেছাৰৰ সৃষ্টি হ'ব এই প্ৰেছাৰৰ সৃষ্টি হোৱাৰ পিছত এৰি আপোনাৰ ফৰ্মটো ওলাই যাব আৰু য'ত জুই লাগিছে তত আমি জেড টাইপত ইউজ কৰিব লাগিব জেড মানে আমি শৰীৰত যেনেকৈ মানে এতিয়া কি হ'ল অক্সিজেনটো কাট খাই গ'ল এই মেকালা ভিডিঅ' নহয় গ'ল এই এইবাৰ আছিল মই ইয়াৰ মাজতে মই দুটা বস্তু ধুনীয়াকৈ মই মিলাই কৰিব বিচাৰিছো যে আমি সচৰাচৰ আপোনাক কেনেকৈ গম পাব তাতো এটা আছে দেখিছেনে এইটো আপোনালোকে যদি কেতিয়াবা ক'ৰবাত কিনিবলৈ যায় বা কেতিয়াবা ক'ৰবাত যদি ব্যৱহাৰ কৰিবলগীয়া হয় ইয়াক পোন প্ৰথমে ভাল হৈ আছে নে বেয়া হৈ আছে নে আপোনালোকে লক্ষ্য কৰিব লাগিব কেনেকৈ পাৰিব চাওক কাটাডাল যদি প্ৰথম কথা হ'ল আজি গোটেই বিশ্বতে সৰ্বজন বিদিত যেটো এলপিজি গেছটো ব্যৱহাৰ হয় আৰু ভাৰতবৰ্ষত সাংঘাতিক ব্যৱহাৰ হয় তাৰ কাৰণটো হৈছিল কি বিভিন্ন ক্ষেত্ৰত আগত খৰিৰ দ্বাৰা ব্যৱহাৰ কৰিলে তাৰ কাৰ্বন ডাই অক্সাইডটো বেছিকৈ উৎপন্ন হৈ যোৱাৰ পিছত যিসকল আমাৰ সেই কামৰ সৈতে জড়িত থকা সেই ব্যক্তিসকলৰ চকু আৰু হাৰ্টৰ কাৰণে অসুবিধা হয় এই এলপিজি গেছটো যিমান ব্যৱহৃত হৈ গ'ল বহল অৰ্থত হোৱাৰ লগে লগে তাৰ সুৰক্ষা আৰু তাৰ প্ৰসাৰ সংক্ৰান্তত বহু আমাৰ গাঁৱৰ মানুহসকল এতিয়াও বহু ক্ষেত্ৰত তেখেতসকল সজাগ আৰু সচেতন নহয় সেইকাৰণে আমি ৰাভা সমাজ কাউন্সিলে বিশেষ অগ্নি নিৰ্বাপক বাহিনী আৰু গেছ এজেঞ্চিবিলাকৰ সহযোগত আমি এলপিজি গেছটো কেনেকৈ ব্যৱহাৰ কৰিব ইয়াৰ লগত কি ধৰণৰ আমি সাৱধানতা ল'বলগীয়া হয় যেতিয়া ইমাৰ্জেঞ্চি পৰিৱেশটো আহে কাউত কেনেকৈ প্ৰথম কণ্টেক্ট কৰিবলগীয়া হয় কেনেধৰণে ইমাৰ্জেঞ্চি নাম্বাৰ 1906 লগত কণ্টেক্ট কৰিবলগীয়া হয় ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচত কণ্টেক্ট কৰিবলগীয়া হয় নতুবা যিবিলাক গেছ এজেঞ্চি আছে তেওঁলোকৰ কণ্টেক্ট কৰি কি ধৰণে তাৰ সাৱধানতাৰ পৰা বা সেই বৃহৎ পৰিমাণে জুই লাগিলে সেইটো বন্ধ কৰিব পৰা যায় তাৰোপৰি যি কিছুমান আমি ঘৰতেই বহু বস্তু আছে য'ত নেকি আমি সাৱধানতা অৰ্জন কৰিলে আমি সেই সুৰক্ষা আমি পাব পাৰোঁ আমি সুৰক্ষিত পৰিয়ালটো ৰাখিব পাৰোঁ আমাৰ ধন জন ক্ষতিৰ পৰা আমি সুৰক্ষা ৰাখিব পাৰোঁ সেইটো প্ৰসাৰৰ প্ৰচাৰ কেনেকৈ কৰিব পৰা যায় ভয় কিয় খাব লগা নহয় কেনেকৈ এলপিজি গেছটো কি ধৰণে আমি ৰাখিবলগীয়া হয় চিলিণ্ডাৰটো কেনেকৈ ৰাখিবলগীয়া হয় কি সময়ত আমি চলাৰটো ইউজ কৰিব লাগে কেনেধৰণে ইউজ কৰিব লাগে কি ধৰণৰ তাত ইয়াৰ জীৱন বীমাৰ পৰিৱেশটো আছে কি ধৰণে আমাৰ পঞ্জীয়ন কৰিবলগীয়া হয় পঞ্জীয়ন কৰিলে বিপদত 25,000 পৰা 2 লাখ টকা পৰ্যন্ত পোৱা যায় সম্পত্তিৰ সংক্ৰান্তত সৰ্বোচ্চ 6 লাখ টকালৈকে ইয়াৰ যিহেতু বীমাৰ ব্যৱস্থাবিলাক আছে সেই সংক্ৰান্তত সজাগ আৰু সচেতন কৰিবৰ কাৰণে কাউন্সিলে 36টা সমষ্টিতে প্ৰাৰম্ভিকভাৱে আমি অনুষ্ঠানটো আমি কৰিছো আৰু আহি থকা দিনত আমি প্ৰত্যেকখন গাঁৱতে আমি নিবৰ কাৰণে চেষ্টা কৰিম যাতে ৰাভা সমাজ কাউন্সিল এলেকাত থকা 7 লাখ মানুহৰ ক্ষেত্ৰত যিটো সজাগ আৰু সচেতন হয় বিশেষকৈ এলপিজি ব্যৱহাৰ সুৰক্ষা আৰু ইয়াৰ বহি থকা দিনসমূহত ইয়াত কোনো ধৰণৰ দুৰ্ঘটনা যাতে নহয় দুৰ্ঘটনা খাই থাকিব পৰা যায় তাৰ সংক্ৰান্তত আমি এই আঁচনিটো গ্ৰহণ কৰিছো আৰু এই সজাগতা সভাবিলাক আমি আয়োজন কৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ